সো ইয়াতে এইটো এইটো আপোনাৰ এইটো বেচিক্যালি আপোনাৰ এটা আসাম ট্ৰিবিউনৰ পৰা আৰ্টিকেল হয় এইটো আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে এইখন আছিলে প্লেন এইখন যাক নেকি উইংছ অফ হাজৰিকা বুলি নামেৰে জনা যায় আৰু সো এইখন আছিলে আপোনাৰ এইখন পিকচাৰ যে দেখিছে এইখন লাগি আছিলে আপোনাৰ জালুকবাৰীৰ অভাৰব্ৰিজত জালুকবাৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো নেকি নৰ্থ মানে উত্তৰ ফালে থকা সো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এইটোত মানে লাগি আছিলে ব্ৰিজখনৰ ওচৰত এইটো আৰু অলছ' ইয়াতো মাত্ৰ নহয় যে ইয়াতে ধুনীয়াকৈ লিখা আছে আৰ্টিকেলটোত আপোনাৰ ইয়াতো বিহাৰত অলছ' লাগি আছিলে এইখন আপোনাৰ ইয়াতে ধুনীয়াকৈ লিখা আছে বিহাৰত লাগি আছিলে আপোনাৰ মতিহাৰী বুলি এটা জেগাত লাগি আছিলে এইটো লিখা আছে মই পঢ়ি দিছোঁ ইট হেজ কাম টু দ্য ওৱান ৰিজিয়ান হওক এইখিনি তাৰপিছত এইখিনি বাদ এইখিনি অন ডিচেম্বৰ 19 মানে 29 তাৰিখত ডিচেম্বৰৰ 29 তাৰিখে আপোনাৰ লাগি আছিলে আপোনাৰ এইখন আণ্ডাৰ দ্য পিপ্ৰকটি ব্ৰিজ ইন বিহাৰ ঠিক আছে পিপ্ৰাকটি ব্ৰিজত যিয়ে নহওক এইটো বিহাৰৰ এখন পিপ্ৰাকটি ব্ৰিজত লাগি আছিলে আপোনাৰ 29 ডিচেম্বৰত আৰু এতিয়া জালুকবাৰীত লাগিলে আপোনাৰ জালুকবাৰীৰ 7 তাৰিখে লাগিছিলে এইটো ইয়াতে লিখা আছে ধুনীয়াকৈ এইটো আৰু এইখন হ'ল আপোনাৰ ফুটেজ মানে এইখন পিকচাৰ এইটো স্মল পিকচাৰ এইখন মানে হেৰি জালুকবাৰী ব্ৰিজত লাগি থকা এইটো আৰু গাইছ এইখন জানেনে মানে এইখন মানে ইয়াৰ লাম্বাটো কিমান দীঘলটো হ'ল আপোনাৰ মানে 118 ফুট দীঘল মানে এইখন প্লেনখনৰ আৰু এইখন আপোনাৰ বেচিকেলি এয়াৰ ইণ্ডিয়া ক্ৰাফ্ট হয় এইখন এয়াৰ ইণ্ডিয়াৰ আৰু ইয়াৰ দীঘলটো আছিলে 118 ফুট ইয়াতে ধুনীয়াকৈ লিখা আছে এইটো চাই ল'ব পাৰিব ইয়াত তো গুৱাহাটী জানো এইটো হ'ল আপোনাৰ 118 ফুট লং এইটো লিখা আছে এনেকৈ এয়াৰ ইণ্ডিয়া এয়াৰক্ৰাফ্ট হুইচ ইজ বেং ট্ৰান্সপৰ্টেড টু আছাম ফ্ৰম মুম্বাই মানে মুম্বাইৰ পৰা লৈ আহিছিলে আপোনাৰ মুম্বাইৰ পৰা আপোনাৰ ৰাস্তাই লৈ আহিছে আপোনাৰ অসমলৈকে এইখিনিতো সকলোৱে জানে চ' ইয়াৰ দীঘলটো ইয়াতে ধুনীয়াকৈ লিখা আছে মানে 118 ফুট দীঘল আছিলে এই যিখন নেকি এইখন এয়াৰ ইণ্ডিয়াৰ এয়াৰক্ৰাফ্ট হয় চ' আৰু এইখন লাগিছিলে আপোনাৰ ইয়াতে লিখা আছে এইখিনি এইটো ধুনীয়াকৈ নেশ্যনেল হাইৱে নং 37 নিয়াৰ নৰ্থ জালুকবাৰী মানে উত্তৰ জালুকবাৰী ইন গুৱাহাটী অন ছেটাৰডে নাইট মানে শনিবাৰে ৰাতিত এইখন লাগিছিলে আৰু এইখনে হ'ল পিকচাৰ এইখন লাগি থকাৰ পিকচাৰ এইখন দেখিছে এইখনেও আছিলে পিকচাৰ আৰু তাতে মানে এইখন উঠোৱা ফটো এইখন জালুকবাৰীত মানে উত্তৰ জালুকবাৰী আৰু এইখন প্ৰতিদিন টাইমে দিয়া পিকচাৰ এইখিনি আপুনি দেখিছে ইয়া মানে অৱস্থা নাই চাকাটো ইয়া যি ইমান লোড মানে গাড়ীখনৰ মানে হেৰি প্লেনখন এয়াৰক্ৰাফ্টটো তো চ' একদম লোড ল'ব পৰা নাই চ' এনেকুৱা চাকাবোৰ দাবি গৈছে আপুনি দেখিছে পিকচাৰখনত আৰু এইটো হ'ল আপোনাৰ এইটো ফ্ৰণ্ট চাইডৰ এইটো চাইড ইফালে লেফ্ট চাইডে থকা এইখন পিকচাৰ এণ্ড জালুকবাৰীত যে লাগি আছিলে আপোনাৰ এইখন এয়াৰক্ৰাফ্টখন মানে আৰু এই এয়াৰক্ৰাফ্টখন আপোনাৰ লোকেল যিবিলাক নেকি তাৰ পাব্লিক আছিলে মানে মানুহ আৰু সিহঁতৰ সহায়ত আৰু উইথ দ্য হেল্প অফ পুলিচ আৰু জনতাৰ সহায়ত মানে এইখন সুকলমে মানে উদ্ধাৰ কৰা হৈছিলে চ' ইয়াতে গোটেইখিনি ডিটেইলছ আপোনাৰ ইয়াতে আপোনাৰ আৰ্টিকেলটোত লিখা আছে এনেকৈ আৰু ইয়াতে কিবা আছে হাজৰিকা হৰিপ্ৰসাদ আৰু নাম হ'ল যিজন ব্যক্তিয়ে মানে এইখন লৈ আহিছে অসমলৈ আৰু তাৰ নাম হ'ল আপোনাৰ সম্পূৰ্ণ নামটো হ'ল মানে হৰিপ্ৰসাদ হাজৰিকা হয় এণ্ড য়ং বিজনেছমেন ফ্ৰম শিৱসাগৰৰ পৰা এজন আৰু বিলং কৰে মানে শিৱসাগৰত থাকে তাৰ ঘৰ আৰু তাৰ পৰা এজন বিজনেছ ব্যৱসায় মেন ইজ প্ৰপাৰিয়েটৰ অফ দ্য উইংছ অফ হাজৰিকা এয়াৰপ্লেন ৰেষ্টুৰেণ্ট মানে এইখন হাজৰিকা লৈ আহিছে আপোনাৰ এইখন ৰেষ্টুৰেণ্ট খোলাৰ উদ্দেশ্যে লৈ আহিছে এইখন আৰু মানে এই প্লেনখনত মানে আপোনাৰ মানে কি কৰিব মানে এখন ৰেষ্টুৰেণ্ট পাতিব বুলি কৈছে ঠিক আছে চ' এইখিনিয়ে আছিলে আপোনাৰ কিছুমান আৰ্টিকেলৰ পৰা উঠাইছোঁ আৰু মানে আৰ্টিকেলৰ পৰা কৈছে এইখিনি এনেকৈ হৰিপ্ৰসাদ হাজৰিকা বিজনেছমেন ফ্ৰম শিৱসাগৰ আৰু তাৰ মতলব হ'ল মানে বনাব সি মেইনলি আপোনাৰ এখন ৰেষ্টুৰেণ্ট বনাব এইখনত মানে এইখন প্লেনখনত এণ্ড তাৰপিছত লিখিছে প্ৰাগ নিউজে লিখিছে এনেকৈ এইখনৰ প্ৰাগ নিউজে দিয়া এইখন ফটো এইখন আৰু অভিয়াছলি এইখন ফটো আৰু তাৰপিছত ইয়াতে তেনেকৈ মানে ছেম এইবোৰ কথাই লিখিছে ইয়াতো প্ৰাগ নিউজে চ' ইয়াতে লিখিছে আফটাৰ নিয়াৰলি 4 hours হেণ্ড এফৰ্ট এণ্ড দ্য ট্ৰাক কেৰিং দ্য প্লেন মেনেজ ৰিচ ভোটো এইবিলাক লিখিছে আৰু তেনেকৈ বেলেগ মানে স্পেচিয়েল কোনো বাতৰি দিয়া নাই বৰ্তমান ইয়াতো চ' এইখিনি লাষ্টলি ইয়াতে মানে এণ্ডিঙত লিখিছে এইটো উইংছ অফ হাজৰিকা ইজ এন এয়াৰপ্লেন ৰেষ্টুৰেণ্ট অ'ন বাই হৰিপ্ৰসাদ হাজৰিকা য়ং শিৱসাগৰ বিজনেছমেন চ' এইখিনিয়ে লিখিছে তাৰপিছত আৰু বেলেগ আৰ্টিকেল কিবা কিবি আহি গ'ল বাৰু
সো এইখিনিয়ে আছিলে আপোনাৰ উইংছ অফ হাজৰিকাৰ বিষয়ে কিছু কথা আৰু উইংছ অফ হাজৰিকাৰ মানে ইয়াৰ মেইন উদ্দেশ্য কি আছিল চ' সকলোবোৰ আপুনি গম পালে চাগে ভিডিঅ'টোত আৰু আপোনালোকে আৰু যিবোৰ আমাৰ মেইনলি অসমবাসী হয় সেইবোৰতো ভালকৈ অলৰেডি জানে আৰু তো ঠিক আছে এইখিনি আছিলে আপোনাৰ তিনিটা ৱেবছাইটৰ পৰা উঠোৱা কিছু আপোনাৰ ডিটেইলছ যিমান পাৰোঁ একদম সোনকালে মানে অতি সহজে বুজাবলৈ ট্ৰাই কৰিলোঁ চ' ঠিক আছে গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে और जो ভাল পালে डू लाइक एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है गाइस तो मिलते हैं फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो